মহানগৰীত ভয়ংকৰ ভূমিস্খলনত নিহত ছাত্ৰ কটাবাৰী নিজৰা পাৰত ভূমিস্খলনত হুৱাপাতিতে মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ আজি পুৱাৰ ভাগত সংঘটিত হয় এই ভূমিস্খলন কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল সাহিল হুছেইন নিখাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণত দেৱাল খহি পৰে ঘৰৰ ওপৰত 4 মাহ পূৰ্বৰে পৰা নিজৰা পাৰ অঞ্চলত থাকিবলৈ লৈছিল সাহিলৰ পৰিয়ালে এই হুকাবহ ঘটনা সংঘটিত হৈছে মহানগৰীত ভয়ংকৰ ভূমিস্খলনত নিহত ছাত্ৰ কটাবাৰী নিজৰা পাৰত ভূমিস্খলনত হুৱাপাতিতে মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰজনৰ আজি পুৱাৰ ভাগত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা মোৰ লৰাই নাই মোক কাকো একো ক'ব লগাই নাই মোৰ সাহাৰা নাইকা মই কাক কি কম 7টা বজাত উঠি সি 5:30টাত উঠি মোক কৈছে মা স্কুল যাম মই কৈছোঁ বাবা বৰষুণ দিছে কেনেকৈ যাবা কৈছে তেতিয়ালৈ মই আধা ঘণ্টা শুওঁ মই কৈছোঁ বাবা তুমি শুৱা মই তোমাৰ কাৰণে নাস্তা বনাই উঠি মই তোমাক মাতি দিম তুমি খাবা ইমানতে দেউতাকে বাহিৰত ওলাই গৈছে ৱাল খহি গ'ল মই দৌৰি ঘৰত যাই ঘুমাতে মোৰ ল'ৰাৰ বুকত ৱাল পৰি গৈছে স্কুলীয়া বন্ধুৰ অভিভাৱক মই খবৰটো স্কুলৰ জৰিয়তে গম পাই আমি খবৰ ল'বলৈ আহিছোঁ ইয়াত আহি গম পাইছোঁ যে এইটো ঘটনা ৰাতিপুৱা 5:30-6 বজাৰ ঘটনা গতিকে সেইখিনি সময়ত অইন দিনৰ দৰে স্কুল যাবলৈও ওলাইছিলে কিন্তু বৰষুণ দি থকাৰ কাৰণে মাকে তাক স্কুল যাবলৈ মানা কৰিলে আৰু সি গৈ আকৌ শুব লওঁতেই এই ঘটনাটো ঘটিলে আৰু তাতেই তাৰ মৃত্যু হ'ল গতিকে কথাখিনি শুনি আমাৰ মানে খুব আমি দুখিত